পৈশাচিক অমানৱীয় নিকৃষ্ট দুটি কণমানিৰ ওপৰত পাশবিক অত্যাচাৰ প্ৰথমে দুই শিশুৰ ওপৰত মোবাইল চুৰিৰ সন্দেহ তাৰ পাছত আৰম্ভ অমানৱীয় মৰেল পুলিচিং নীৰৱ দৰ্শক হৈ ৰল উপস্থিত আৰক্ষী ৰং চাইছে উপস্থিত ৰাইজে এই ভয়ংকৰ ঘটনা ঢেকিয়াজুলিৰ প্ৰথমে মন কৰক দুটি শিশুক বৰ্বৰ আক্ৰমণৰ সম্পাদিত দৃশ্য ঢেকিয়াজুলি চহৰৰ এইজন দোকানী দাদুল শৰ্মা দোকানৰ পৰা কণমানি দুটিয়ে এটা মোবাইল চুৰি কৰাৰ সন্দেহত এই আক্ৰমণ কণমানি দুটিৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণ নীৰৱ দৰ্শক হৈ চাই ৰৈছে স্থানীয় ৰাইজে উপস্থিত আছে যান বাহন আৰক্ষীৰ এগৰাকী বিষয়াও পৈশাচিক আক্ৰমণৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ টুইট ততাতৈয়াকৈ দাদুল শৰ্মাক গ্ৰেপ্তাৰৰ নিৰ্দেশ বিভিন্ন দল সংগঠনেও পৈশাচিক আক্ৰমণৰ ঘটনাক দিলে তীব্ৰ গৰিহণা কথা হ'ল যে শিশু দুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আমি আমচুৰ ফালৰ পৰা এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু তাৰ লগে লগে আমি আৰক্ষী বিষয়াক এই যি দোষী আছে দোষীয়ে যে উচিত শাস্তি পায় তাৰ কাৰণেও আমি দাবী জনাইছোঁ ডিজিপিৰ নিৰ্দেশৰ পাছতেই গ্ৰেপ্তাৰ হ'ল শিশুৰ ওপৰত জঁপিয়াই পৰা দাদুল শৰ্মা আৰক্ষীৰ প্ৰাথমিক জেৰাত পোহৰলৈ আহিছে এক নতুন তথ্য দুটি শিশুৰ ওপৰত জঁপিয়াই পৰা দাদুল শৰ্মাৰ প্ৰকৃত নাম জিতেন খুডালহে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অধিক তদন্ত ঢেকিয়াজুলিৰ পৰা দিগন্ত শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ